দুজন মানুহ দুজন টিকেট কিল্লা চ' ৰিজাল্ট আহিব এতিয়া চাব লাল কিল্লা চাব আমি QR কোড স্কেন কৰি টিকেট কাটি আছোঁ ৰেড ফৰ্টৰ ভিতৰত সোমাব দুজন মানুহ দুজন টিকেট দুজন টিকেট আছে ভাবিব পাৰে মই কোনোবা বেলেগৰ লগত আছোঁ মই আমাৰ দাদাৰ লগত আছোঁ সি বোলে লাজ কৰে সি মানে কেমেৰাত নোলায় মহিলা এয়া আমাৰ লালকিল্লা যোৱাৰ কাৰণে মানে এইটো কি বুলি কয় আমি প্লেটফৰ্ম চাই আছোঁ কেনেকৈ ক'ত হ'ব এয়া লালকিল্লা যোৱাৰ কাৰণে আমি ওলাই আছোঁ যে মেট্ৰ' মানে কোনখন হেৰিত আহে ভইচঅভাৰে কৰি দিম এনেও কাহায়েগা আমি আছোঁ বৰ্তমান কি আছিল কলকালী মন্দিৰ আৰু কলকালী মন্দিৰৰ পৰা আমি যাম কলকাজি মন্দিৰ কলকাজিৰ পৰা যাম আমি লালকিল্লা চ' ৰিজাল্ট আহিব এতিয়া চাব কলকাজি মন্দিৰ লালকিল্লা চ' অল 13 প্লেটফৰ্ম নম্বৰ 2 দেখা পাইছে তো ইয়াত এতিয়া আমি চাব লাগে প্লেটফৰ্ম নম্বৰ 2 ক'ত আছে এইবিলাক কি আছে ফকাছে নহয় প্লেটফৰ্ম নম্বৰ 2 পিনে আমি এতিয়া যাম ইয়াৰ প্লেটফৰ্ম নম্বৰ 2 ইয়াতে মানে ইয়াৰ ওপৰলৈ যাব লাগিব প্লেটফৰ্ম নম্বৰ 2 ইয়াতোত আমি গৈ আছোঁ আৰু ইয়াত আমাৰ মেট্ৰ' আহিব তুমি মোক কৰা এতিয়া যাম আমি লালকিল্লা যাই চাওঁ কেনেকুৱা লাগে আৰু এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায় ফলত কমেণ্ট একোটা জনাই দিব কৰি বাকী মেট্ৰ'ৰ পৰিৱেশ এতিয়া হৈ আছে মানে প্ৰথম কালি আপোনালোকে যদি চাইছে গম পাইছে আমি তাকো গম পোৱা নাছিলোঁ মেট্ৰ' কি আছে মেট্ৰ' আহি গ'ল মেট্ৰ' আহি গ'ল ভিডিঅ' কৰি না মেট্ৰ' ৰখিব মেট্ৰৰ পৰা নামি দিলোঁ তেতিয়া আমি যাম লালকিল্লা চাব ইয়াৰ কাৰণে কেৱল মেট্ৰ' এতিয়া ডাইৰেক্ট লালকিল্লাত গৈ আপোনালোকক দেখাই আছোঁ কেনেকুৱা চ'চ লালকিল্লাত মইতো দেখাই নাই এতিয়া গৈ আছোঁ লালকিল্লা ইয়াত মেট্ৰৰ পৰা আহিলোঁ আৰু দেখিলোঁ ডাইৰেক্ট মেট্ৰৰ পৰা আহিয়ে লালকিল্লা ৰখি আছে ইয়াত আমি এতিয়া লালকিল্লাত গৈ যাম যাই চাওঁ টিকেট থিয়েৰ কাটব লাগে নে কি লাগে পড়েগা আৰু আমি আহি পাই গ'লোঁ আৰু এয়াই হ'ল লালকিল্লা বা ৰেড ফৰ্ট লালকিল্লাৰ ভিতৰত এতিয়া এণ্ট্ৰি কৰিম আমি লালকিল্লাটো বনাইছিল কোনে আপোনালোকে জানেনে শাহজাহান ইয়াৰ নেক্সট আমি তাজমহল যাম কিন্তু তাৰ আগত আমি যাম লালকিল্লা ইয়াত যাব পাৰে লালকিল্লাৰ ভিতৰত এণ্ট্ৰি কিমান ডাঙৰ না মজা লাগছে আৰু এইটো শাহজাহানে বনাইছিল কি যেতিয়া মানে আক্ৰমণ যদি কোনোবাই কৰে তেতিয়া মানে এইটো মানে চবচে ছেফেষ্ট জেগা আৰু এইটো চাওক আপোনালোকে ইয়াত যদি কোনোবা কোনোবা যাই মানে কেনেকৈ দুশ্মনে মাৰিব আকৌ গমেই নাপায় আজি আমি ভিতৰতো যাই আছোঁ ভিতৰত যাই চাওঁ কেনেকুৱা হয় মানে আৰু এইটো দেখিয়ে মানুহ ভয় খাই যাব আপোনালোকে চাওক ইয়াৰ ভিতৰত যদি কোনোবা যুদ্ধ হৈ আছে ইয়াৰে ভিতৰে মানে ঘুমি আছে কোন কাত দম আছে এনেকৈ ডাইৰেক্ট ঘপকৈ আহি যাব আৰু এয়া লালকিল্লা আপোনালোকে চাওক কিমান ডাঙৰ আছে আৰু সেই টাইমত যেতিয়া যুদ্ধ হৈছিল তেতিয়া কি হ'ব এইখিনি মানলৈকে আহি বেলেগ মানে দুশ্মনবিলাক লৈ যাব নালাগে কাৰণ সেই এইবিলাক যেনে সৰু এই গোটেইবিলাকৰ পৰা মানে পূৰা থৰ পূৰা আহি গৈছিল আৰু ৰজাবিলাক মানে তাৰ ভিতৰত আছিল পূৰা ছেফ জেগা আৰু এইটো বনাইছিল মানে লালকিল্লা শাহজাহানে এতিয়া আমি অলপ সেয়া আমি আগবাঢ়ি এতিয়া আহি আছোঁ ইয়াত নিশ্চয় কিবা পুখুৰী আছে আপুনি চাই কি হৈ আছে কেমেৰা চলতে
এটা মোবাইলত ভিডিঅ' আমি ইউটিউবত আপলোড দিম। নিশ্চয় পুখুৰী আছে ইয়াতে মানে পানী আছিল আগতে আৰু এই পানী এই এটা নদী এটা নদীখন ভাঙি ইয়াত কেনেকৈ যাব দুশ্মন ইম্পচিবল যিটো পচিবলে আছে আৰু এতিয়া আমি এণ্ট্ৰি কৰিব চেষ্টা কৰিম এইফালে সোমাওঁ চাওঁ টিকেট লাগে নেকি নেকি সেইবিলাক বুকবিলাক সাজি থৈছে এই বহুত ডাঙৰ একদম খিলা একদম বাপৰে বাপ যিটো ফিল ভিডিঅ'তকৈ মানে আহিলে আচল ফিলটো কৰিব পাৰিব পিয়'ৰ যিটো ফিল সেই ফিলটো মানে ইয়াত আহিলেহে গম পোৱা যাব চাওক ইয়াত আমি QR কোড স্কেন কৰি টিকেট কাটি আছোঁ ৰেড ফৰ্টৰ ভিতৰত সোমাব এয়া গুগল পে'ত আমাৰ হৈ গ'ল QR কোড স্কেন কৰি এতিয়া আমি সোমাম এই ৰেড ফৰ্টৰ ভিতৰত মানে QR কোডত বহুত পইচা কমতে হৈ যায় মাত্ৰ 56 ৰুপিজত হৈ গৈছে নৰ্মেলি বহুত টকা লগায় টিকেট আহি যাব এনেকৈ আৰু তাৰপিছত এণ্ট্ৰি কৰিলে হ'ল এই টিকেটখন জাষ্ট দেখাই দিলোঁ বেলেগৰ বহুত প্ৰব্লেম হৈ আছিল অনলাইন কাৰণে আমাৰ ডাইৰেক্ট হৈ গ'ল এণ্ট্ৰি আৰু তাৰপিছত এই টিকেটৰ সহায়ত এতিয়া আমি লালকিল্লাৰ পিনে আগবাঢ়ি গৈ আছোঁ এতিয়া ভিতৰত চাম যে আচলতে সেই তেতিয়াৰ সময়তে কিমান হয় পুৰুষ এই পুৰুষৰ ক্ষেত্ৰৰে আমি পাৰ হ'ম এতিয়া একদম ওচৰত আহি পালোঁ আৰু আপোনালোকে এটা ভাবি চাওক কিন্তু লওক তো আমি ক'ত আছোঁ আৰু ওপৰত চাওক কিমান সেই তেতিয়াৰ দিনতে ইম্পচিবল যেন লগা চাওকচোন আপোনালোকে একবাৰ বাপৰে বাপ কি বনাইছিল আজিৰ পৰা কিমান কিমান সমান হ'ব 500 মান হ'ব না কৰি থাক এতিয়া আমি অলপ আগফানিয়ে যাওঁ আৰু তাৰপিছত চাওঁ এতিয়াহ'লে এইটো মেইন আছিল কিজানি ন এইটো মানে মেইন ৰাজাৰ পৰা একদম বহি এটা মেলা চেলা চাইছিল কিজানি এইবিলাক ফিল্ডত মেলা চেলা পান সেইটো একো নাই নহয় এইটোত চাইছিল এতিয়া আমি পূৰা এণ্ট্ৰি কৰিম হৈ আছে ভিডিঅ' লালকিল্লাৰ ভিতৰত আপুনি যদি কেতিয়াবা আহে UPI দি কৰিব লাগে তেনে বহুত কম টকাত দিব এনেই মানে একজন মানুহৰ লাগে 80 টকা আৰু এনেই UPI যেতিয়া ইউজ কৰিম তেতিয়া মানে 56তে হৈ যায় একজনৰ তো বহুত কম দামত মানে এইটো হৈ যায় কিন্তু আমি বল গৈ থাক ভিউ যিটো ভিউ মানে কয় না যিটো মানে মজা এই মজা ক্লোজ ভিউ যেতিয়া মানে যুদ্ধ হয় আজি আহি গম পাইছোঁ যে দিছ ৱাজ একদম ছেফেষ্ট প্লেচ ইয়াৰ পৰা দোকান আছে এতিয়া আমি গৈ আছোঁ মিউজিয়ামত মিউজিয়ামটো ক'ত আছে এতিয়া আমি চাওঁ লালকিল্লাৰ ভিতৰ ভাগৰ দৃশ্য ধুনীয়া ঠাই সুন্দৰ মিউজিয়ামৰ ভিতৰত এতিয়া এণ্ট্ৰি কৰিম আমি লাল দাঁতত মজা লাগি থাকে এইটো ইয়াৰ কিবা এটা আছে এইটোৰ পিনে আহি আছোঁ তো আমি এতিয়া আহি আছোঁ এইটোৰ পিনে কেৰকেটুৱা নেকি কেৰকেটুৱা সেয়া কেৰকেটুৱা হয় নকৰে মানুহ ইহঁতে বিন্দাছ থাকে এটা বিল্ডিং আছে
ओ दीवाने आम এইটো মানে দিৱানে আম হয় মানে সাধাৰণ মানুহবিলাকে ৰজা চাহজাহানক মানে ইয়াত লগ কৰিব আহিছিল এইটো মানে ডাঙৰ হল বনাই থোৱা আছে য'ত মানে ৰাজা পূৰা লগ হৈছে আৰু তাতে ৰাজা লগ হৈছিল মানুহে আৰু এখন পূৰা ৰজাৰ সিংহাসন উঠা গৈছিল মানুহৰ লগত কথা পাতিছিল দিল্লী চুলতানেট নহয় মোগল এইখনে আছিল সিংহাসন সিংহাসন না এতিয়া ইয়াত মাজত বহি থাকে হ'ল সিংহাসন যিখন সিংহাসনত মানে চাহজাহান বহিছিল চাব পাৰে ইয়াত ৰজা বহিছিল আৰু ইয়াত সন্মুখত গোটেই যিবিলাক মানুহ আছে ৰজাক লগ কৰিব অহা এই মানুহবিলাক বহিছিল কোনোবাই যিটো অপৰাধ কৰিছিল দণ্ড দিব লাগে তো ইয়াতে ইয়াতে মানে এইবিলাক হৈছিল আৰু কথা আৰু যদি কোনোবা কিবা প্ৰব্লেম আছে সেইবিলাকো ইয়াতে হৈছিল এই ঘৰটোতে মানে সেই সময়ত হৈছিল ৰজাই মানে লগ কৰিছিল আম যিবিলাক মানুহ আছে এই মানুহবিলাকক সেইকাৰণে এই প্লেচটোৰ নাম দিছে দিৱান এ আম আমি মিউজিয়াম ইয়াত কাটি থোৱা আছে তৰোৱালবিলাক তৰোৱাল এই লাই দিয়ে যুদ্ধ আছে লেখা আছে নানা চাহেব পেছা কি তলোৱাৰ ভয় যাবার করে Ahuri saya mau pari kapal. এইটো হ'ল মানে ৰংমহল আৰু এইটো হ'ল দিৱানে খাস সেইটো দিৱানে আম আছিল আম মানে আম মানুহ ইয়াত খাস মানে যিবিলাক ৰজাৰ মানে একদম ক্ল'জ মানুহ আছিল সেই মানুহবিলাকে ইয়াত আহি মানে ৰজাক লগ কৰিছিল সেই সময়তে তো আমি এতিয়া মিউজিয়াম চাই আহিলোঁ নিশ্চয় আপোনালোকে দেখিলে এতিয়া মোবাইলতো প্ৰায় চাৰ্জ শেষ হ'ব অৱস্থা এতিয়া ওলাই যাই আছোঁ আৰু এতিয়া যাব পাৰে মানে ভালেই লাগিছে বঢ়িয়া লাগিছে জেগা এতিয়া আমি বাহিৰত যাই কিবা অলপ খাই লৈ নেক্সট আমি যাম ক'ত যাম বলো তাজমহলকে যাওঁ নেকি এইবাৰ নাই তাজমহল নহ'লে আমি এতিয়া চাওঁ কি হয় আছোঁতো আমি 2-3 দিন আৰু দিল্লীত আছোঁৱে এতিয়া লালকিল্লাৰ পৰা ওলাই আহিলোঁ এতিয়া আমি চাব পাৰোঁ পৰিৱেশ ইয়াত বহুত মানুহ আহি পাৰ্কত বহি থাকিবৰ কাৰণে বঢ়িয়া আৰু পাৰ্কত গাৰ্লফ্ৰেণ্ড থাকিলে বঢ়িয়াকৈ ইয়াত বহি থাকিব পাৰে কোনো টেনশ্যন নাই বাট আমি আহিছোঁ চিংগুল মানুহ আৰু ইয়াত ফৰেইনাৰ মানুহ মানে বহুত দেখা পাইছোঁ নৰৱেৰ পৰা আহিছে আমি কথা পাতিলোঁ তো বহুত ফৰেইনৰ পৰা অহা মানুহ বহুত বেছিকৈ আছে মানে তো এতিয়া আমি ওলাই গৈ আছোঁ এইটো হ'ল আমাৰ মেইন লালকিল্লা ইয়াৰ পৰা ওলাই গৈ আমি খানা কিবা খাওঁ তাৰপিছত এই ভিডিঅ'টো আমি আজি মই এইখিনিতে শেষ কৰি দিলোঁ তো নেক্সট আৰু এবাৰ লগ পাম ডাইৰেক্ট চাহজাহানে বনোৱা বিশ্বৰ আটাইতকৈ কি বুলি ক'ম 7টা আচৰিত বস্তুৰ ভিতৰত এটা সেইটো হ'ল তাজমহল ওলাই আহিলোঁ লালকিল্লাৰ পৰা
আৰু এইটো আমি ইয়াত ভিডিঅ'টো আজি শেষ কৰিম বুলি ভাবিছোঁ বহুতখিনি নিশ্চয় আপোনালোকে দেখিলে বস্তু লালকিল্লা আপুনিও আহক দিল্লীত আৰু চাই যাওক এইখিনি দেখাই দিয়া এবাৰ চাই যাওক লালকিল্লা